বৰষা চকুটি পিনে আহি দিয়াচোন। নমস্কাৰ আইছ মোৰ ইউনিটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আৰু আজি ভিডিঅ'টিত মই পথাৰলৈ গৈছোঁ, তাকে দেখাম বুলি ল'লোঁ। সৰিয়হ অলপ তোলোঁগৈ বুলি আপাৰ ঘৰলৈ গৈ তাকে দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। গাইছ এয়া বৌ আৰু মই আহি আছোঁ পুৰা। কি তুলিম আৰু ৰ'দটো যে ধেমেকাই দিছে তাতে ধন্য। আৰু এদিন তুলিব আহিছিলোঁ, কিমান ৰ'দ সেইদিনা মই ৰকম পাই গ'লোঁ। মানুহে তুলিয়ে আছে দেখিলোৱে। আমি দুজনী লাহেকৈ আহিছোঁ আৰু আমি অলপ আলসুৱা যে সেইকাৰণে জানেনে। নতুনকৈ ভ্লগ কৰিব শিকিছোঁ আৰু বেয়া চেয়া নাপাব দেই, কেনেকুৱা হৈছে ইমান ভালদৰে নাজানো। ৰাস্তা ভুলি গৈছোঁ ভ্লগ কৰোঁতে ৰাস্তাই ভুলি গৈছোঁ। সেইখন পথাৰখন দেখিছেনে? সেই তাতে আছে আৰু আমি তালৈ গৈ আছোঁ। তুলি আছে সৰিয়হ তুলিবলৈ বুলি মই এবাৰ প্ৰথমে আহিছোঁ আৰু এদিন আহিলোঁ, আৰু আজি এটি 2 দিন হৈছে মই সৰিয়হ তুলি লৈ অহা। আমাৰ মই আহি পাইছোঁহে, তাই যিটো চকুত এলেকা কৰি দিলে আৰু তাই আহি পাই এবাৰ খাদ্যৰ লগত লাগি গ'ল। এজনী হৈছে আমাৰ বৰষা, বৰ ৰচকী কিন্তু তাই দেই। তাইৰ পৰা আপুনি পাত্তাই নাপায়, প্ৰতিটো কথাই আপুনি তাইৰ পৰা উত্তৰ পাবই। তাই মানে কি ক'ম আপোনাক, বৰ দন্দুই হয়, চবকে অকল মাৰো পুতুতে থাকে তাই। এইপিনে আমি আহি পিনে তোলাত লাগি গ'লোঁ। মই অলপমান ৰখিয়ে ল'লোঁ তুলি পিনে, ভাগৰ লাগি বৰষা বৰ্ণালী গগৈয়ে গাই দিয়াচোন। গোৱা ফুলোতে ফুলিল ৰক্ত জবা। সৰিয়হখিনি তোলাত অলপ কষ্ট হ'লেও তেওঁলোকে বহুতখিনি ভাললৈ আয়োজন কৰে। আৰু এয়া দেখিছেনে, সেই বাঢ়নি দৰালৈকে তাৰলৈকে গোটেইখিনি এওঁলোকে সৰিয়হ হয়। তেন্তে অলপ দিন লাগিবই এইখিনি তোলোতে। ঘামি অৱস্থা নাই চাওক, ঘাম খিনি আহিছে মানুহ দেখিছে নাই। আজি বহুত মানুহ। চাহ খাম এতিয়া, চাহ অলপ খাই পিনে আকৌ যাম আৰু তুলিবলৈ লাহেকৈ। আজি কেইবাগৰাকীও মানুহ হৈছিল, গতিকে ভাবিছোঁ যে সৰিয়হ দ্বাৰা অলপমান যাবগৈ আজিয়ে। আৰু আমি চাহ খাবলৈ বুলি আহিলোঁ। এইপিনে আইতা বহি আছে ইয়াতে, আইতা বেছি নোৱাৰে যে, সেইকাৰণে আইতা চাহ তাহ বনাই তেনেকৈ অলপ লাগি থাকে। আৰু এতিয়া আমাৰ আচল দুষ্টকেইটা আহিছেহে। এইকেইটা আহি কেৰাহীটা লৈ পিনে ওলাইছেহি চব্জি বনাবলৈ বুলি, ডাঙৰ কেৰাহী লাগিব বুলি ক'লে। গতিকে সিহঁতি দুটা ঘৰৰ পৰা কেৰাহীটো লৈ পিনে ওলাইছেহি। গোটেই মুখে চুখে চাই লগাই অৱস্থাই নাই। আৰু ইহঁতি 3টা লগ লাগি ল'লে মানে কৈছোঁ নে আপোনাৰ মূৰতো গোটেই চুবাই দিব। কেনেকুৱা উৎপাত সিহঁতৰ। আজি দেওবাৰ আছিল বাবে সিহঁতে বেছি চল পালে ইয়ালৈ আহিবলৈ বুলি, নহ'লে আনুকালে নাহে বাৰু। মোৰ নাম শ্ৰী অংকিত গগৈ। এইপিনে মোৰ নাম শ্ৰী কষ্টপ দদৌৱে ঘৰলৈ গৈছিল, আৰু ঘৰত গৈ দদৌৱে মাছ ধৰি আনিলেগৈ। তেওঁলোকৰ ঘৰতে পুখুৰী আছে, পুখুৰী মাছ হয় আৰু ডাঙৰ মাছ আছে বুলি কৈছে। গতিকে এইকেইটা ডাঙৰ মাছেই আনিছে তেওঁ ধৰি পিনে। মই কি নামটো সুধিবলৈ পাহৰি থাকিলোঁ বাৰু, মাছকেইটা কিনো আছিল। আৰু এইপিনে এজন ব্যক্তি আহি এইখিনি কুটি বাচি পিনে ধুনীয়াকৈ দিলে। তেওঁৱে বোলে ৰন্ধা বঢ়াখিনি কৰিব, কাৰণ তেওঁ বোলে বহুত ধুনীয়াকৈ বনায়। গতিকে তেওঁকে দায়িত্বটো দিয়া হ'ল। আৰু আমি চুমনিতে ভাতটো বনাম বুলি লৈছোঁ। ভাতখিনি বনাই ইয়াতে খাম আমি। আৰু এইখন দেখিছেনে, ইমান ধুনীয়া এখন ডাঙৰ চুমনি। ইয়াত মুগাও লগাইছে। আৰু এইখিনি দেখিছেনে মুগা কেনেকৈ দিয়ে বাৰু, এইখিনি খৰিকা বুলি কয় মুগা। সকলো চাহ তাহ খাই পিনি পথাৰলৈ বুলি গ'ল। আৰু মই চব্জি কাটি তেওঁলোকক অলপ আগবঢ়াই দিলোঁ। লগতে আজি বনাব মাছ, টেঙা আৰু কচু। আৰু এইপিনে বহাই দিলে ভাতৰ চৰুটো আগতীয়াকৈ বহাই দিছে। তাৰপিছত চব্জিকণ বনাব। আৰু চব্জি কাটি থৈ আহিলোঁ। এতিয়া মই পথাৰলৈ বুলি আহিছোঁ, আকৌ ওচৰতে পথাৰখন। পানীখিনি কিয় পেলাইছা? এইবোৰ ফুল নহয় বনহে। আহি পালোহি। আহি পাই এতিয়া অলপমান বহি লৈছোঁ। গোটেই ৰ'দ দিছে, পাৰিম নে নোৱাৰিম জানো। এইপিনে আমাৰ বৰষা হাই বুলি কৈ দিয়া। মোৰ নাম বৰষা হৈ দিয়া। এইকেইগৰাকী তেওঁলোকে তুলিয়ে আছে। আহিছোঁ আৰু ৰ'দটো ইমান টান, অলপমান বহিলোঁ। যদি তুলিব নোৱাৰোঁ আকৌ বহিমগৈ গৈ পিনে।
আপোনালোকে জনাবচোন আপোনালোকে থকা ঠাইত বাৰু সৰিয়হ খেতি কৰেনে আৰু আপোনালোকে সৰিয়হ তলিলে বুলি গৈ পাইছেনে বাৰু আৰু মই আগতে ভাবিছিলোঁ যে সৰিয়হখিনি কাচিয়ে কাটি আনে বুলি পাছত গম পালোগে আৰু যে এইখিনি মানুহে হাতেৰে নিজে টানি টানি উঘালি পিনে এনেকৈ তোলে আৰু অলপমান পাছতে আমাৰ ভাত খাবলৈ বুলিও মাতিলে আৰু আমি চবেই লগতে বহিলোঁ য'তে যেনেকৈ পাইছোঁ তেনেকৈ চবেই মিলি বহিছোঁ ইয়াতো বিশেষকৈ এক্সট্ৰাকৈ ঠাই নাথাকে যে আৰু আজি চব্জিখিনিও ইমান ধুনীয়া লাগিলে খাই মানুহজনে সঁচাকৈ বৰ ধুনীয়াকৈ মাছৰ চব্জিকণ বনালে গাইজ ভাত পানী খাই আহিলোঁ এতিয়া ভাত পানী খাই আকৌ অলপ তুলিম বুলি আহিছোঁ ইমানখিনি তুলিলে আৰু অলপ আছে আৰু অলপ মানে এইখিনি গোটেইখিনি আছে ইয়াত ইমানখিনি তুলি গৈছে কইস্মা কোঁৱৰ কেনেকুৱা লাগিছে পথাৰত সৰিয়হ তুলি ভালে লাগিছে বতৰ অকণমান ডাৱৰীয়া মাছে চব্জি খাই ভাল লাগিলে পথাৰৰ চব্জি গাইছে এইপিনে জ্যোতি কোঁৱৰ এইপিনে জ্যোতি কোঁৱৰৰ বাইক কইস্মা কোঁৱৰ এইপিনে জ্যোতি কোঁৱৰ কইস্মা কোঁৱৰৰ মাক হৈছে এইপিনে স্বৰ্ণ কোঁৱৰ বেলিও দিবলৈ আৰু বতৰটো বহুত ডাৱৰীয়া কৰি আহিছিল সেইবাবে আমি ঘৰলৈ বুলি উভতিছোঁ অলপ সোনকালে উভতিছোঁ আন্ধাৰ নোহোৱা আগতে কাৰণ অলপমান যাব লাগিব ইয়াৰ পৰা অলপমান দূৰ আছে সেই গতিকে আমি সোনকালেও ওলালোঁ অলপ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে অন্য এটি ভিডিঅ'ৰ সৈতে মই আকৌ লগ পাম প্লিজ ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই